এগৰাকী মাতৃৰ বয়ফ্ৰেণ্ডৰ কামনাৰ বলি হবলৈ বাধ্য কৰালে 13 বছৰীয়া এটি কন্যাক। এই বাধ্য তেওঁৰ মাতৃয়ে কৰালে। কথাষাৰ শুনি হয়তো আপোনাৰো গাৰ নোম শিউৰি উঠিছে। এগৰাকী বিজেপি নেত্ৰী, প্ৰাক্তন বিজেপি নেত্ৰী অনামিকা শৰ্মা। উত্তৰাখণ্ডৰ হৰিদ্বাৰৰ হয় তেওঁ যি ঘটনা সংঘটিত কৰিছে, সেই ঘটনাৰ কথা হয়তো আমি কেতিয়াও কল্পনা কৰিব নোৱাৰো। কথাষাৰ শুনিলে আপোনাৰ গাৰ নোম শিউৰি উঠিব। এগৰাকী 13 বছৰীয়া কন্যা। সেই কন্যাগৰাকীক নিজৰ বয়ফ্ৰেণ্ড আৰু ফ্ৰেণ্ডছবোৰৰ লগত অপকৰ্ম কৰিবলৈ বাধ্য কৰোৱা হ'ল। গালি গালাজ ধমকি দি মাৰিবলৈ অন্তত ধমকি দিয়া হৈছে। যদি অপকৰ্মত লিপ্ত নহয়, পিতৃ আৰু তাইক মাৰি পেলোৱা হ'ব। এনেকৈ ধমকি দি, এনেকৈ গালি গালাজ কৰি বয়ফ্ৰেণ্ড আৰু ফ্ৰেণ্ডছৰ লগত অপকৰ্মত লিপ্ত হ'বলৈ বাধ্য কৰালে নিজৰ এগৰাকী মাতৃয়ে। এইবোৰ ঘটনাই সকলোকে আচৰিত কৰে। কেতিয়াবা যদি আপুনি শুনিবলৈ পাব যে এগৰাকী কন্যা কামনাৰ বলি হ'ল নিজৰ পিতৃৰ, কেতিয়াবা আপুনি শুনিবলৈ পাব যে এগৰাকী মাতৃৰ বয়ফ্ৰেণ্ডৰ কামনাৰ বলি হ'ল এগৰাকী কন্যা। 13 বছৰীয়া এটা নাবালিক কন্যা। এজনী নাবালিক কন্যাৰ সৈতে এনেকৈ ঘটনা সংঘটিত কৰোৱাৰ সময়ত মাতৃগৰাকীৰ গাৰ নোম শিয়ৰি উঠা নাই নেকি? বুকু কঁপা নাছিল নেকি? আচলতে কি হবলৈ ধৰিছে এখন সমাজত? দিনে ৰাতিয়ে যিকোনো নিউজ হওক বা যিকোনো ধৰণৰ ছচিয়েল মিডিয়া প্লেটফৰ্মতে হওক, আপুনি কিবা নহয় কিবা এটা খবৰ লাভ কৰিবই। এনেকুৱা কিছুমান খবৰ লাভ কৰা হয় যি খবৰে আপোনাক কষ্ট দিয়ে, আঘাত দিয়ে, ভাবিবলৈ বাধ্য কৰায় যে এই সমাজখন কোন দিশে গতি কৰিছে। কোনোবাই যদি নিজৰ কন্যাৰ লগত অপকৰ্ম কৰে, কোনোবাই আকৌ নিজৰ কন্যাক বয়ফ্ৰেণ্ডৰ লগত অপকৰ্ম কৰিবলৈ বাধ্য কৰে। অনামিকা শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু এইখিনিতে এটা প্ৰশ্ন হয়, গ্ৰেপ্তাৰ কৰিয়ে এইখিনিতে তেওঁলোকে নিজৰ দায়িত্ব সামৰিব নে আন কিবা ব্যৱস্থা কৰা হ'ব? যিগৰাকী মাতৃয়ে এনেকৈ ঘটনা সংঘটিত কৰিব পাৰে নিজৰ কন্যাৰ লগত, সেইগৰাকী মাতৃ কিমান নিষ্ঠুৰ হ'ব পাৰে? এবাৰ কন্যাগৰাকীৰ কথা ভাবক। 13 বছৰীয়া কন্যা, শিশু সন্তান। সেই সন্তানটিৰ লগত কি হৈ আছে বৰ্তমান? সন্তানটি যেতিয়া এইবোৰ বস্তু ফেচ কৰিবলগীয়া হৈছে, সন্তানটিৰ মনৰ অনুভৱ বা মনৰ সেই আঘাতৰ কথা এবাৰ ভাবি চাওক। আমি কিছুদিন আগলৈকে এটা কথাই ভাবিছো যে এগৰাকী মাতৃ এটি সন্তানৰ কাৰণে বেষ্ট ফ্ৰেণ্ড হয় বা এটা ভাল লগা মুহূৰ্ত, যিকোনো বস্তুৱে এগৰাকী মাতৃৰ সৈতে এটি কন্যাই শ্বেয়াৰ কৰে। সেই ক্ষেত্ৰত যেতিয়া এটি কন্যা এনেকৈ বিপদত পৰিবলগীয়া হয় কেৱল নিজৰ মাতৃৰ কাৰণে, সেই সময়ত কন্যাটিৰ লগত বা সেই শিশুটিৰ লগত কি হ'ব পাৰে? আজিৰ যুগত আপুনি আৰু কি কি শুনিবলৈ পাব, সেয়া এবাৰ ভাবি চাওক। কোন দিশে গতি কৰিছে আমাৰ এই সমাজ?